মোৰ ভাইটি 7 তাৰিখে বহিৰাজ্যলৈ গৈছিলে। বহিৰাজ্যলৈ যাওঁতে আপোনাৰ কটক ডিষ্ট্ৰিক্টত বোলে সি নামি গ'ল, ট্ৰেইন গুচি গ'ল। তাৰ বোলে বস্তু বাহনি লৈ ল'লে চোৰে। তাৰপৰা আপোনাৰ 9 তাৰিখে সি ৰাতি বোলে ফোন কৰিছিলে। 9 তাৰিখে ফোন কৰাৰ পিছত আৰু ৰাতিপুৱাও এবাৰ কৰিলে। তাৰপিছৰ পৰা মোৰ ভাইটি এতিয়া অনুসন্ধান নাইকিয়া হৈ গ'ল। কি নাম? বিবুল আলী। কেতিয়া গৈছিলে? 7 তাৰিখে গৈছিলে। আপোনাৰ 9 তাৰিখে ফোন কৰিছিলে সি, তাত ফচি গ'লো বুলি। তাৰপৰা এতিয়ালৈকে খবৰ খাতি নাইকিয়া আৰু। আপোনালোকে আৰক্ষীক যোগাযোগ কৰিছে? আৰক্ষীকতো এনেই যোগাযোগ কৰিছিলোঁ, কিন্তু ক'লে ৰেলৱে ডিপাৰ্টমেণ্টত জনাব লাগিব বুলি কৈছিলে। তো তাৰপিছত এতিয়াতো আমি এনেকৈ নাই কৰা আৰু। আপোনালোকে এতিয়া কি বিচাৰে? এতিয়াতো আমি বিচাৰিছোঁ মানে আৰক্ষী মহোদয়ে মানে কেনেকৈ তাৰপৰা যোগাযোগ কৰি যদি তাক আমাক উলিয়াই দিব পাৰে। আমিতো এতিয়া বিচাৰি মেলি নাপাইছোঁ তাক। এতিয়া অসম চৰকাৰ হিমন্ত মামা যদি অলপ সহায় কৰে। ভাই বাহিৰলৈ গুচি গ'ল, আমিতো দুখীয়া মানুহ, যেনে তেনে চলি আছিলে, কামৰ কাৰণে তাত গৈছে। আৰু আৰক্ষী অধীক্ষকেও যদি অলপ সহায় কৰে অনুৰোধ জনাইছোঁ আৰু। মোৰ ভাইটি 7 তাৰিখে বহিৰাজ্যলৈ গৈছিলে। বহিৰাজ্যলৈ যাওঁতে আপোনাৰ কটক ডিষ্ট্ৰিক্টত বোলে সি নামি গ'ল, ট্ৰেইন গুচি গ'ল। তাৰ বোলে বস্তু বাহনি লৈ ল'লে চোৰে। তাৰপৰা আপোনাৰ 9 তাৰিখে সি ৰাতি বোলে ফোন কৰিছিলে। 9 তাৰিখে ফোন কৰাৰ পিছত আৰু ৰাতিপুৱাও এবাৰ কৰিলে। তাৰপিছৰ পৰা মোৰ ভাইটি এতিয়া অনুসন্ধান নাইকিয়া হৈ গ'ল। কি নাম? বিবুল আলী। কেতিয়া গৈছিলে? 7 তাৰিখে গৈছিলে। আপোনাৰ 9 তাৰিখে ফোন কৰিছিলে সি, তাত ফচি গ'লো বুলি। তাৰপৰা এতিয়ালৈকে খবৰ খাতি নাইকিয়া আৰু। আপোনালোকে আৰক্ষীক যোগাযোগ কৰিছে? আৰক্ষীকতো এনেই যোগাযোগ কৰিছিলোঁ, কিন্তু ক'লে ৰেলৱে ডিপাৰ্টমেণ্টত জনাব লাগিব বুলি কৈছিলে। তো তাৰপিছত এতিয়াতো আমি এনেকৈ নাই কৰা আৰু। আপোনালোকে এতিয়া কি বিচাৰে? এতিয়াতো আমি বিচাৰিছোঁ মানে আৰক্ষী মহোদয়ে মানে কেনেকৈ তাৰপৰা যোগাযোগ কৰি যদি তাক আমাক উলিয়াই দিব পাৰে। আমিতো এতিয়া বিচাৰি মেলি নাপাইছোঁ তাক। এতিয়া অসম চৰকাৰ হিমন্ত মামা যদি অলপ সহায় কৰে। ভাই বাহিৰলৈ গুচি গ'ল, আমিতো দুখীয়া মানুহ, যেনে তেনে চলি আছিলে, কামৰ কাৰণে তাত গৈছে। আৰু আৰক্ষী অধীক্ষকেও যদি অলপ সহায় কৰে অনুৰোধ জনাইছোঁ আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।